আজি ৰাজ্যজুৰি গৰু বিহু উদযাপন। আজিৰ পুৱা ভাগত গৰুক মাহ হালধিৰে নোৱাই ধুৱাই কাষৰ নৈ, বিল আৰু বৰলুইতৰ বুকুত গৰুক গা ধুৱাইছে ৰাইজে। কিন্তু মই আজি আপোনালোকক দেখুৱাম এক বিশেষ ব্যতিক্ৰম সম্পূৰ্ণ বিপৰীত ছবি। ৰঙালী বিহুৰ বতৰে চুব পৰা নাই এখন গাঁও। অসমৰ এখন ব্যতিক্ৰম গাঁও য'ত উদযাপন নকৰে গৰু বিহু। দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত পস্কিয়া অঞ্চলত উদযাপন নকৰে গৰু বিহু। ইয়াৰ কাৰণ বা কি কাৰণত উদযাপন নকৰে গৰু বিহু শুনক গাঁওবাসীৰ মুখেৰে। আপোনালোকে চাই আছে ভিডিঅ' জাৰ্নেলিষ্ট গৌতম কুমাৰৰ সহযোগত অপূৰ্ব ৰাজবংশী এক বিশেষ প্ৰতিবেদন নিউজ টিভি। সকলোৰে ৰঙালী বিহুৰ শুভেচ্ছা জনাই মই বৰ্তমান আপোনালোকৰ আজি এটা বিশেষ প্ৰতিবেদন দেখাবলৈ লৈছোঁ। আজি ৰাজ্যত উখল মাখল পৰিৱেশ, ৰঙালীৰ ৰঙেৰে সকলো অসমবাসীক হিয়া ভৰা শুভেচ্ছা জনাই মই এটা বিশেষ প্ৰতিবেদন পাঠ কৰিবলৈ লৈছোঁ। এখন ব্যতিক্ৰমী আজি ৰঙালী বিহুৰ দিনটোত এখন সম্পূৰ্ণ ব্যতিক্ৰমী ছবি। অসমৰ গাঁওভূঁই তথা বিভিন্ন গাঁৱৰ অন্যতম এক ব্যতিক্ৰম সম্পূৰ্ণ বিপৰীত ছবি বুলি মই এইকাৰণে কৈছোঁ। এই গাঁওখনত মই য'ত আছোঁ বৰ্তমান দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ পস্কিয়া অঞ্চলত আছোঁ। আৰু আপোনালোকে জানেই যে ইয়াত পস্কিয়া বুঢ়াগোহাঁই বুলি এখন থান আছে। বহাগৰ 8 তাৰিখে ইয়াত ডাঙৰকৈ এটা উৎসৱ পালন কৰা হয়, পস্কিয়া বুঢ়াগোহাঁই উৎসৱ। কিন্তু মই তাৰ এটা ব্যতিক্ৰম দৃশ্য আজি আপোনালোকক দেখুৱাম। সেই ব্যতিক্ৰম দৃশ্যটো হৈছে যে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত এই পস্কিয়া অঞ্চলটোত আজি 100 বছৰতকৈ অধিক আজিলৈকে কিন্তু গাঁওবাসীয়ে এই গৰু বিহু পালন কৰা তেওঁলোকে পালন কৰি পোৱা নাই আৰু গৰু বিহু তেওঁলোকে দেখাও নাই। গতিকে মই জানিব বিচাৰিম আচলতে প্ৰকৃত ৰহস্য কি বা গৰু বিহু কি কাৰণত একেলোকে গৰু বিহু আজিলৈকে পালন কৰিব পৰা নাই। প্ৰথমতে নমস্কাৰ জনাইছো। যিহেতু আমি গম পাইছো যে দৰং জিলাৰ ভিতৰত এই অঞ্চলটোত গৰু বিহু পালন কৰা নাই, 100 বছৰতকৈ অধিক হৈছে বুলি জানিব পাৰিছো। কিবা ৰহস্য আছে নেকি? হয়, আমাৰ বিশেষকৈ অসমীয়া জাতিৰ এই ৰঙালী বিহু আজি গৰু বিহু, ৰঙালী বিহুৰ প্ৰথম দিন গৰু বিহু। গতিকে ইয়াত এটা কথা আছে, আমাৰ বিশেষকৈ পস্কিয়া অঞ্চল বুলি কয়, আমাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত এই পস্কিয়া বৰমপুৰ পঞ্চায়তত পৰে। গতিকে এই অঞ্চলত আজি প্ৰায় 100 বছৰৰ অধিক হ'ল এই অঞ্চলত আমাৰ কোনোৱে এই গৰুক গা নোধোৱাৰ এটা বিশেষ কাৰণ আছে। আমাৰ এই ঐতিহ্যমণ্ডিত পস্কিয়া পুখুৰীত, এই পুখুৰীটোৰ অঞ্চলত এটা সময়ত বিশেষকৈ প্ৰায় 100 বছৰ আগৰ কথা কৈছো, সেই সময়ত এটা এনেকুৱা হৈছিল পৰিস্থিতি, আমাৰ এই অঞ্চলৰ মানুহে ইয়াত গা ধুৱাইছিল। আমাৰ এই পস্কিয়া পুখুৰীত, এই পস্কিয়া পুখুৰীত গা ধুৱাওঁতে এনেকুৱা এটা ৰাতি সপোনাই দেখুৱালে আমাৰ এই অঞ্চলৰ বিশেষ লোকবিলাকক, ইয়াত গৰু নুধুৱাব আৰু ইয়াত গৰু ধুৱাব নালাগে আৰু ইয়াত গৰু ধুৱালে কিন্তু বিশেষ পৰিণতি হ'ব। ঠিক তেনেকুৱাকে ইয়াত এই অঞ্চলত সিদিনা ৰাতি এনেকুৱা হ'ল যে গৰুবিলাক লুপ্তপ্ৰায় হ'ল, অঞ্চলৰ গৰুবিলাক লুপ্তপ্ৰায় হ'ল। তেতিয়া আমাৰ গোটেই অঞ্চলৰ মানুহবিলাকে আমাৰ গৰুবিলাক ক'ত গ'ল, কেনেকুৱা ক'ত লৈ গ'ল, এনেকুৱা আহি আমাৰ বিশেষকৈ আমাৰ যিখন বুঢ়ী গোসানী থান আছে, এই থান পস্কিয়া হেৰিতে আছে পশ্চিম পাৰত, এই থানখনিত আহি পেলাই শৰাই পাৰ্বণ এনেকুৱা দি পেলাই আমাক হেৰি কৰিলে, কাপোৰ এটা সেৱা শুশ্ৰূষা কৰিলে। কৰাত নেক্সট দিনা ৰাতি তাৰমানে আমাৰ এই সপোনাই মানুহবিলাকক দেখুৱালে যে আপোনালোকে ইয়াত কোনোদিন আৰু গা নোধোৱাব। ঠিক তদ্ৰূপ তেতিয়াৰ পৰাই প্ৰায় 100 বছৰ আগৰ পৰাই আজিলৈকে এই কথাটো বা এই বিশেষভাৱে আমাৰ যিটো থানৰ শক্তি, এই শক্তিটোৰ কথাখিনি সকলোৱে গম পায়। তেতিয়াৰ পৰাই আজিলৈকে আমাৰ এই গৰু বিহুৰ দিনা আজিলৈকে আমাৰ এই অঞ্চলৰ, বিশেষকৈ এই অঞ্চল বুলি ক'লে আমাৰ এই বৰমপুৰ পঞ্চায়তত, বিশেষকৈ নিজ বৰমপুৰ, পোটাপুখুৰী, ঘিলাগুৰি, এই অঞ্চলৰ এই গাঁও তিনিখনৰ প্ৰায় অঞ্চলৰ মানুহবিলাকে ইয়াত গৰুক গা নোধোৱায়। গতিকে ঠিক তেনেকুৱাকে তেল কিবা সানি পেলাই গৰুবিলাকক এৰি দিয়ে। গতিকে তেতিয়াৰ পৰাই আমাৰ 100 বছৰ আগৰ পৰাই এই পৰম্পৰাটো আজিলৈকে চলি আছে। ইতিমধ্যে আমাৰ অতুল ডেকাৰ গোটেই কথাখিনি কৈছে। জানিব পৰা মতে পূৰ্বপুৰুষৰ দিনত তাৰমানে গা ধুৱাইছিল, ধোৱাৰ পিছত গৰু মানে নানা ৰকম বিঘিনি গৰু মৰি শেষ হৈছিল, বেমাৰ আজাৰ হৈছিল। তেতিয়াৰ পৰা তাৰমানে আমাৰ ইয়াতে এই গৰু ধোৱা কামটো মানে নকৰে। আৰু তেতিয়াৰ পৰা আমি দেখাও নাই, আমাৰ বয়সো ধৰক তেতিয়াৰ পৰা 60-70 মান হ'ল, তেতিয়াৰ পৰা আমি গা নিজেও ধোৱাও নাই আৰু আনকো দেখা নাই, নাজানে। মানে গৰু বিহু কেনেকুৱাকে পালন কৰিব লাগে এতিয়া ল'ৰা ছোৱালী বিলাকে হয়তো গম নাপায়। নাজানে ধৰ আমি কত গৰুটো এতিয়াতো ধুৱাব লাগে নহয়, মাহ হালধিৰে ধুৱাই। আমাৰ এইটো পৰম্পৰা, যিহেতু নতুন পঘা লগাই, তৰা পঘা অনেক হেৰি কৰা যায়। কিন্তু এতিয়া আমাৰ ল'ৰা ছোৱালীখিনি কি বুজাব, নাজানে, বুজিয়ে নাপায়। আজি এতিয়া মোমাইহঁতৰ ঘৰৰ পৰা চাইছে,
সেয়াই আৰু মানে ইয়াত যিহেতু গৰু বিহু পালন গৰু কৰা পালন কৰা নাযায়। নাযায় কি বুলি বুজাম, বুজাবই নোৱাৰো, দেখাই নাই যিহেতু। হয়, এয়া আছিলে দৰং জিলাৰ পচকিয়া অঞ্চলৰ গাঁওবাসী। মই আকৌ কৈছো যে 100তকৈ অধিক বছৰ হৈ গ'ল যে এই অঞ্চলটোত এই গাঁওবাসী বা আজিৰ সন্তানবিলাকে আজিৰ দিনত কিন্তু গৰু বিহু কেনেদৰে পালন কৰিব লাগে বা গৰু বিহু কেনেকে পালন কৰা হয় এই বস্তুটো তেওঁলোকে নাজানে। গতিকে এই পৰম্পৰা এটা চলি আহিছে 100 বছৰতকৈও অধিক হোৱা বুলি কৈছে ইয়াৰ গাঁওবাসীয়ে। আপোনালোকে চাই আছে গৌতম কুমাৰ সহযোগত অপূৰ্ব ৰাজবংশীৰ বিশেষ প্ৰতিবেদন পিপলছ নৰ্থ ইষ্ট।